Hello my dear friends. আপোনালোক আটাইকেইটি নতুন ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছো। আজিৰ বিষয়বস্তু কাৰেণ্ট এফেয়াৰ্স আসাম 2025। 2025 চনৰ অসম সম্পৰ্কে অক্টোবৰ আৰু নৱেম্বৰ মাহৰ কাৰেণ্ট এফেয়াৰ্সৰ কেইটামান অতি দৰকাৰী প্ৰশ্ন আপোনালোকৰ বাবে আগবঢ়াইছো আৰু এই প্ৰশ্নসমূহ যিকোনো কম্পিটিটিভ এক্সামৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ হয়। আপোনালোকে ভিডিঅ'টি স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব বুলি অনুৰোধ জনালো। মোৰ বন্ধু-বান্ধৱীসকল আপোনালোকে চাই আছে আপোনালোকৰ মৰমৰ ইউটিউব চেনেল নুৰুল আলম নাজু। আহকচোন বাৰু আজিৰ বিষয়বস্তুখিনি বিতংকৈ জানি লওঁ। প্ৰথম প্ৰশ্ন দি আছে হু হেজ বিন এপইণ্টেড এজ দ্য নিউ চেয়াৰপাৰসন অফ APHC। অসম লোকসেৱা আয়োগৰ নতুন অধ্যক্ষৰ নাম কি? বিকল্প দিছে ৰাম খাউন, প্ৰভাতী থাউচেন, চন্দনা মহন্ত, চিন্ময় নাথ। এই বিকল্পসমূহৰ অপশন বি যদি দি আছে প্ৰভাতী থাউচেন, তেখেত অসম লোকসেৱা আয়োগ আসাম পাব্লিক সাৰ্ভিস কমিশন চমুকৈ APHCৰ নতুন অধ্যক্ষ হয়। এইগৰাকী হৈছে প্ৰভাতী থাউচেন, তেখেতক নতুনকৈ নিযুক্তি দিয়া হৈছে। আমি নিশ্চয় সকলো জানো যে অসম লোকসেৱা আয়োগৰ অধ্যক্ষ আৰু অন্যান্য সদস্যসকলক অসমৰ ৰাজ্যপালে নিযুক্তি দিয়ে। অসম লোকসেৱা আয়োগ এই সম্পৰ্কে আৰু কেইটামান কথা জানিলেও ইয়াৰ মুখ্য কাৰ্যালয় গুৱাহাটীৰ খানাপাৰাত অৱস্থিত আৰু 1937 চনৰ 1 এপ্ৰিল তাৰিখে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935 হিচাপ মতে APHC গঠন কৰা হৈছিল। ইয়াৰ প্ৰথমগৰাকী চেয়াৰমেন আছিল মিষ্টাৰ জেমছ হেজেলেট আৰু তেখেত এগৰাকী ব্ৰিটিছ বিষয়া আছিল। যদি প্ৰশ্ন হয় যে প্ৰথমগৰাকী অসমীয়া নন অফিচিয়েল চেয়াৰমেন তেন্তে উত্তৰ হ'ব শ্ৰী কামেশ্বৰ দাস। আৰু যদি প্ৰশ্ন হয় প্ৰথমগৰাকী মহিলা অধ্যক্ষ APHC উত্তৰ হ'ব বনিলী খংমেন। এই অতিৰিক্ত তথ্যসমূহ দৰকাৰী হয়, কেতিয়াবা প্ৰশ্নত আমাৰ দিয়া দেখা যায়, গতিকে কাইণ্ডলি নোট ডাউন কৰি ল'ব। পৰৱৰ্তী প্ৰশ্ন নেম দ্য স্কলাৰশ্বিপ স্কিম ফৰ মেল ষ্টুডেণ্টছ টু বি লঞ্চড বাই আসাম গভৰ্ণমেণ্ট লাইক নিযুত মাইনা স্কিম। অসম চৰকাৰে নিযুত মাইনা আঁচনি লেখীয়াকৈ ছাত্ৰসকলৰ বাবে নতুনকৈ কোনটো আঁচনি বা জলপানিৰ কথা উল্লেখ কৰিছে? বাবু আঁচনি, মামা আঁচনি, আনন্দ আঁচনি, অসম আঁচনি। ইয়াৰ শুদ্ধ উত্তৰ হৈছে বাবু আঁচনি। ছাত্ৰসকলৰ বাবে হৈছে বাবু আঁচনি আৰু ছাত্ৰীসকলৰ বাবে আছিল কি মুখ্যমন্ত্ৰী নিযুত মাইনা স্কিম। আৰু এই আঁচনি 2026 চনৰ 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী হ'ব বুলি অসমৰ মুখ্যমন্ত্ৰীয়ে জনাইছে। মুখ্যমন্ত্ৰী নিযুত মাইনা আঁচনি যিটো আছিল ইয়াৰ মুখ্য উদ্দেশ্য আছিল টু এম্পাৱাৰ গাৰ্ল ষ্টুডেণ্টছ, ৰিডিউচ চাইল্ড মেৰিজ এণ্ড এনকাৰেজ কমপ্লিশ্যন অফ হায়াৰ এডুকেশ্যন থ্ৰু ফাইনেন্সিয়েল ইনচেণ্টিভ। মুখ্যমন্ত্ৰী নিযুত মাইনা আঁচনি যিটো আছিল ইয়াৰ মুখ্য উদ্দেশ্য আছিল যে ছাত্ৰীসকলক সবলীকৰণ কৰা, বাল্য বিবাহ হ্ৰাস কৰা আৰু আৰ্থিক অনুদানৰ জৰিয়তে যাতে উচ্চ শিক্ষাসমূহ আহৰণ কৰিব পাৰে, সেয়ে আছিল মুখ্যমন্ত্ৰী নিযুত মাইনা আঁচনিৰ মূল লক্ষ্য। মুখ্যমন্ত্ৰী নিযুত মাইনা আঁচনি যিটো প্ৰথমবাৰ ইয়াক উদ্বোধন কৰিছিল 2024 চনৰ 8 আগষ্ট তাৰিখে আৰু মুখ্যমন্ত্ৰী নিযুত মাইনা 2.0 ইয়াক 2025 চনৰ 6 আগষ্ট তাৰিখে উদ্বোধন কৰা হৈছে। মুখ্যমন্ত্ৰী নিযুত মাইনা আঁচনি দ্বিতীয়ৰ জৰিয়তে 2025-26 শিক্ষাবৰ্ষৰ 3.5 লাখ 3.5 লাখ ষ্টুডেণ্টছ উপকৃত হ'ব বুলি অসমৰ মুখ্যমন্ত্ৰীয়ে জনাইছে। নেম দ্য আছামিজ ক্ৰিকেটাৰ হু ৱাজ দ্য মেম্বাৰ অফ উইনিং টিম অফ ICC Women's World Cup 2025। অসমৰ কোনগৰাকী ক্ৰিকেটাৰ মহিলা বিশ্বকাপ ক্ৰিকেট 2025ৰ বিজয়ী দলৰ সদস্য আছিল? আমি নিশ্চয় সকলোৱে জানো যে 2025 বৰ্ষৰ ICC Women's World Cup ভাৰতে জয়লাভ কৰিছে আৰু এই জয়ৰ ক্ষেত্ৰত অসমৰ এগৰাকী ক্ৰিকেটাৰ জড়িত আছিল, সেইগৰাকীৰ নাম ক'ব লাগে। বিকল্প দিছে বিনীতা চেত্ৰী, জিন্তিমণি কলিতা, উমা চেত্ৰী, নাতাশা শৰ্মা। শুদ্ধ উত্তৰ হৈছে উমা চেত্ৰী। ভাৰতৰ বিজয়ী দলৰ উমা চেত্ৰী এগৰাকী সদস্য আছিল, এইগৰাকী হৈছে উমা চেত্ৰী। আমি নিশ্চয় সকলোৱে জানো যে 2025 বৰ্ষৰ মহিলা বিশ্বকাপ ক্ৰিকেটৰ চূড়ান্ত খেলত ভাৰতে দক্ষিণ আফ্ৰিকাত 52 ৰানত পৰাস্ত কৰি চূড়ান্ত বিজয়ৰ খিতাপ লাভ কৰিছে। Who directed the Assamese movie Roi Roi Binale?
অসমীয়া চলচ্চিত্ৰ ৰৈ ৰৈ বিনালে কোনে পৰিচালনা কৰিছে? জাহ্নু বৰুৱা, ৰাজেশ ভূঞা, শশাংক সমীৰ আৰু ৰবি শৰ্মা। শুদ্ধ উত্তৰ হৈছে ৰাজেশ ভূঞা। অপশ্যন বি শুদ্ধ উত্তৰ হয়। ৰৈ ৰৈ বিনালে সম্পৰ্কে আৰু কেইটামান কথা জানি লওঁ। এয়া মুক্তি লাভ কৰিছিল 2025 চনৰ 31 অক্টোবৰ তাৰিখে। এই চলচ্চিত্ৰ প্ৰযোজনা কৰিছিল গৰিমা শইকীয়া গাৰ্গ আৰু জুবিন গাৰ্গে আৰু ইয়াত মুখ্য অভিনেত্ৰীৰ চৰিত্ৰত অভিনয় কৰিছিল মৌচুমী আলিফা। আৰু এই চলচ্চিত্ৰৰ কাহিনী, সংগীত আৰু অভিনয় কৰিছিল জুবিন গাৰ্গ নিজে। আৰু জুবিন গাৰ্গ এই চিনেমাত ৰাহুল নামৰ এটা চৰিত্ৰ আছে, এই চৰিত্ৰত অভিনয় কৰিছিল। Which day is celebrated as Karbi Anglong Day in Assam every year? প্ৰতি বছৰে অসমত কোন তাৰিখে কাৰ্বি আংলং দিৱস পালন কৰা হয়? বিকল্প হৈছে 10 নৱেম্বৰ, 17 অক্টোবৰ, 2 নৱেম্বৰ আৰু 17 নৱেম্বৰ। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে 17 নৱেম্বৰত কাৰ্বি আংলং দিৱস পালন কৰা হয় প্ৰতি বছৰে। আৰু এই দিৱস ডিফুৰ ওচৰৰ তাৰালাংচু চহৰত অনুষ্ঠিত হয়। 2025 চনৰ এয়া আছিল 74তম কাৰ্বি আংলং দিৱস। আৰু ইতিমধ্যে তাৰিখটো গম পাইছোঁ, 17 নৱেম্বৰত অনুষ্ঠিত হৈছিল। Which district of Assam has been honored as the best performing district under the Adi Karma Yogi অভিযান? অসমৰ কোনখন জিলাক আদি কৰ্মযোগী অভিযানৰ অন্তৰ্গত শ্ৰেষ্ঠ কাৰ্যদক্ষ জিলা হিচাপে সন্মানিত কৰা হৈছে? মাজুলী, শিৱসাগৰ, কামৰূপ মেট্ৰ' আৰু ডিব্ৰুগড়। শুদ্ধ উত্তৰ হৈছে ডিব্ৰুগড়। ডিব্ৰুগড় জিলাক আদি কৰ্মযোগী অভিযানৰ অন্তৰ্গত শ্ৰেষ্ঠ কাৰ্যদক্ষ জিলা হিচাপে সন্মানিত কৰা হৈছে। Which day is celebrated as বীৰ ৰাঘৱ মৰাণ Day in Assam every year? অসমত কোন তাৰিখে বীৰ ৰাঘৱ মৰাণ দিৱস পালন কৰা হয়? 19 নৱেম্বৰ, 30 নৱেম্বৰ, 25 নৱেম্বৰ, 11 নৱেম্বৰ। শুদ্ধ উত্তৰ হৈছে 19 নৱেম্বৰ তাৰিখে অসমত বীৰ ৰাঘৱ মৰাণ দিৱস পালন কৰা হয়। বীৰ ৰাঘৱ মৰাণ কোন আছিল? তেখেত মৰাণ জনগোষ্ঠীৰ এগৰাকী অতি সাহসী নেতা আছিল আৰু তেখেতে 1769 চনত এক গণ আন্দোলনৰ নেতৃত্ব বহন কৰি তেখেতৰ সাহসিকতাৰ পৰিচয় দিছিল। আৰু তেখেতৰ প্ৰতি সন্মান জনাই মৰাণ জনগোষ্ঠীৰ লোকসকলে এই দিৱসটি পালন কৰে। আৰু এই দিৱসৰ দিনটো অসম চৰকাৰে ৰেষ্ট্ৰিক্টেড হলিডে হিচাপে ঘোষণা কৰিছে। Who took oath as Chief Executive Member of BTC on 5th of October 2025? 2025 চনৰ 5 অক্টোবৰত কোনে বড়োলেণ্ড সাহিত্য সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে শপত গ্ৰহণ কৰিছে? হীৰা হৰণীয়া, হাগ্ৰামা মহিলাৰী, প্ৰমোদ বড়ো, চন্দন ব্ৰহ্ম। শুদ্ধ উত্তৰ হাগ্ৰামা মহিলাৰী। তেখেতে BTCৰ চিফ এক্সিকিউটিভ মেম্বাৰ হিচাপে শপত গ্ৰহণ কৰিছে। 2025 চনৰ BTCৰ যি নিৰ্বাচন অনুষ্ঠিত হৈছিল 40খন আসনৰ বাবে অনুষ্ঠিত হৈছিল। তাৰে 30খন আসন ST চিডিউল ট্ৰাইবছৰ বাবে আৰু 5খন নন STৰ বাবে সংৰক্ষিত আছিল। 2025 চনৰ 22 ছেপ্টেম্বৰত নিৰ্বাচন অনুষ্ঠিত হৈছিল আৰু 26 ছেপ্টেম্বৰত ভোট গণনা অনুষ্ঠিত হৈছিল। আৰু এই নিৰ্বাচনত BPF বড়োলেণ্ড পিপলছ ফ্ৰণ্টে সৰ্বমুঠ 28খন আসন দখল কৰিছিল, BJPয়ে 5খন আৰু UPPLে 7খন আসন দখল কৰিছিল। আৰু এই BTC বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল ভাৰতীয় সংবিধানৰ 6ষ্ঠ অনুসূচীৰ অন্তৰ্গত এখন অঞ্চল হয়। BTCৰ অন্তৰ্গত 5খন জিলা অসমত আছে: কোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰি। আৰু এই জিলাকেইখন সদৰ ঠাই হৈছে কোকৰাঝাৰৰ সদৰ ঠাই কোকৰাঝাৰ, চিৰাঙৰ কাজলগাঁও, বাক্সাৰ সদৰ ঠাই মুছলপুৰ, ওদালগুৰিৰ সদৰ ঠাই ওদালগুৰি আৰু তামোলপুৰৰ সদৰ ঠাই হৈছে তামোলপুৰ। তামোলপুৰ হৈছে নৱ গঠিত জিলা আৰু ইয়াৰ সদৰ ঠাই তামোলপুৰ। গতিকে কেতিয়াবা আমাক প্ৰশ্ন দিয়ে যে BTCৰ অন্তৰ্গত জিলাকেইখন বা কেতিয়াবা তাৰ সদৰ ঠাই সম্পৰ্কে প্ৰশ্ন দিয়া দেখা যায়, গতিকে এইখিনি কাইণ্ডলি নোট ডাউন কৰি ল'ব। The 2025 Cantor R. Miller Award was awarded to Dr. Sonali Ghosh, Field Director of 2025 বৰ্ষৰ কেণ্টন R. মিলাৰ বঁটা লাভ কৰা ডক্টৰ সোণালী ঘোষ নিম্নলিখিত কোনটো ৰাষ্ট্ৰীয় উদ্যানৰ ফিল্ড ডিৰেক্টৰ হিচাপে কাম কৰি আছে? মানস নেশ্যনেল পাৰ্ক, ওৰাং নেশ্যনেল পাৰ্ক, ৰায়মনা নেশ্যনেল পাৰ্ক, কাজিৰঙা নেশ্যনেল পাৰ্ক। শুদ্ধ উত্তৰ হৈছে কাজিৰঙা নেশ্যনেল পাৰ্ক। ডক্টৰ সোণালী ঘোষ তেখেত হৈছে ফিল্ড ডিৰেক্টৰ অফ কাজিৰঙা নেশ্যনেল পাৰ্ক। তেখেত হৈছে ডক্টৰ সোণালী ঘোষ। এই বঁটা কোনে প্ৰদান কৰে? IUCN ইণ্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰভেশ্যন অফ নেচাৰ
আৰু ৱৰ্ল্ড কমিশ্যন অন প্ৰটেক্টেড এৰিয়াছ WCPA কিহৰ বাবে দিয়া হয় ইনোভেশ্যন অফ নেশ্যনেল পাৰ্কছ এণ্ড প্ৰটেক্টেড এৰিয়াছ সাষ্টেইনেবিলিটি আৰু এই বঁটা লাভ কৰা ডক্টৰ সোণালী ঘোষ হৈছে প্ৰথমগৰাকী ভাৰতীয় IUCN ইয়াৰ মুখ্য কাৰ্যালয় হৈছে ছুইজাৰলেণ্ডৰ গ্লেন চহৰ The Hobo. The Assam Legislative Assembly's winter session for 2025 started on অসম বিধানসভাৰ 2025 বৰ্ষৰ শীতকালীন অধিৱেশন কোন তাৰিখে আৰম্ভ হৈছিল ইয়াতে বিকল্পসমূহৰ শুদ্ধ বিকল্প 25 নৱেম্বৰ আৰু এই অধিৱেশন 29 নৱেম্বৰলৈকে চলি আছে The Vrindavan Vastra be exhibited in Assam under the letter of intent signed between Assam government and the British Museum for a period of অসম চৰকাৰ আৰু ব্ৰিটিছ মিউজিয়ামৰ মাজত স্বাক্ষৰিত ইচ্ছাপত্ৰ অনুসৰি অসমত কিমান সময়ৰ বাবে বৃন্দাবনী বস্ত্ৰ প্ৰদৰ্শন কৰা হ'ব ইয়াত বিকল্প যিখিনি দিয়া আছে তাৰ শুদ্ধ বিকল্প হ'ব 18 মাহ মানে 1.5 বছৰ সময়ৰ বাবে এই বৃন্দাবনী বস্ত্ৰ প্ৰদৰ্শন কৰা হ'ব 2027 ত এই প্ৰদৰ্শনী আৰম্ভ হ'ব কাৰ মাজত স্বাক্ষৰিত হৈছে অসম চৰকাৰ আৰু ব্ৰিটিছ মিউজিয়াম অথৰিটিৰ মাজত এই চুক্তি স্বাক্ষৰিত হৈছে Recently expired Ramcharan Bharali was associated with অসমৰ সদ্যপ্ৰয়াত ৰামচৰণ ভৰালী কি ক্ষেত্ৰৰ লগত জড়িত তেখেতে অতি অসমৰ জনপ্ৰিয় ব্যক্তি আছিল কোনটো ক্ষেত্ৰৰ লগত বিকল্প হৈছে নাগাৰানাম সত্ৰীয়া নৃত্য কামৰূপীয়া লোকগীত ওজাপালি ইয়াৰ শুদ্ধ বিকল্প নাগাৰানাম নাগাৰানামৰ এগৰাকী অতি জনপ্ৰিয় ব্যক্তি আছিল ৰামচৰণ ভৰালী তেখেতে 2025 চনৰ 6 নম্বৰ তাৰিখে ইহলীলা সম্বৰণ কৰে আৰু তেখেতক নাগাৰা সূৰ্য নামেৰে জনা গৈছিল আৰু তেখেত নলবাৰীৰ এগৰাকী ব্যক্তি আছিল A recently expired Deepak Sharma was associated with which musical instrument অসমৰ সদ্যপ্ৰয়াত আন্তঃৰাষ্ট্ৰীয় খ্যাতসম্পন্ন দীপক শৰ্মা কি বাদ্যযন্ত্ৰৰ লগত জড়িত আছিল তবলা ভায়োলিন গিটাৰ বাঁহী শুদ্ধটো হৈছে দীপক শৰ্মা তেখেত এগৰাকী আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বাঁহীবাদক আছিল উস্তাদ হৰিপ্ৰসাদ চৌৰাচীৰ তেখেতক শিষ্য আছিল আৰু তেখেত 2025 চনৰ 3 নম্বৰ তাৰিখে ইহলীলা সম্বৰণ কৰিছে Where did Nirmala Sitharaman lay foundation stone of Assam's first technical and vocational university? Nirmala Sitharamanir হেহতীয়াকৈ কোন ঠাইত অসমৰ প্ৰথম কাৰিকৰী আৰু বৃত্তিমূলক বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে দেৰগাঁও গহপুৰ বাইহাটা চাৰিআলি মাজুলী শুদ্ধতৰ হ'ব গহপুৰ গহপুৰৰ ওচৰৰ ভোলাগুৰি নামৰ ঠাইত এই বিশ্বনাথ জিলাৰ অন্তৰ্গত হয় 2025 চনৰ 8 নৱেম্বৰ তাৰিখে নিৰ্মলা সীতাৰমণ তেখেত ভাৰতৰ বিত্তমন্ত্ৰী হয় তেখেতে অসমৰ প্ৰথমটি কাৰিকৰী আৰু বৃত্তিমূলক বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে When was Assam Prohibition of Polygamy Bill 2025 passed by Assam Legislative Assembly? অসম বহু বিবাহ নিষেধাজ্ঞা বিধেয়কখন অসম বিধানসভাই কেতিয়া গৃহীত কৰিছে ইয়াৰ বিকল্পসমূহৰ শুদ্ধ বিকল্প হৈছে 2025 চনৰ 27 নৱেম্বৰ তাৰিখে এই বিধেয়কখন Assam Prohibition of Polygamy Bill 2025 অসম বিধানসভাই গৃহীত কৰিছে অসম বিধানসভাৰ শীতকালীন অধিৱেশন যেটো 25 নৱেম্বৰত আৰম্ভ হৈছিল তেতিয়া এই বিল গৃহীত হৈছে এই বিলখনৰ মূল উদ্দেশ্য হৈছে to ban polygamy বহু বিবাহ বন্ধ কৰা and polygamous marriages aiming to protect women and ensure marital fairness ইয়াৰ ফলত কি হ'ব up to 7 years of imprisonment for entering the second marriage দ্বিতীয় বিবাহ কৰিলে তেওঁলোকে 7 বছৰলৈকে জেলত থাকিব লাগিব and up to 10 years for concealing a prior marriage along with fines আৰু যদি কোনোবাই প্ৰথম বিবাহ গোপনে ৰাখে তেতিয়া তেওঁ জৰিমনা দিব লাগিব লগতে 10 বছৰ তেওঁ জেলত থাকিব লাগিব এই ক্ষেত্ৰত কি কৰা হৈছে যিখিনি ষষ্ঠ অনুসূচীৰ অন্তৰ্গত যিখিনি শিডিউল ট্ৰাইবছ লোক আছে তেওঁলোকক এই আইনৰ পৰা তেওঁলোক ৰেহাই দিয়া হৈছে এই আইনৰ অন্য কিছু যিখিনি প্ৰভিজন আছে includes compensation for victims women penalties for religious clergies performing such marriages and bars convicted individuals from public employment and welfare schemes তেওঁলোকক চৰকাৰী যিখিনি আঁচনি আছে এইবিলাকৰ বঞ্চিত কৰা হ'ব চাকৰি বাদে বঞ্চিত হ'ব আৰু যিবিলাকে এই বিবাহ কাৰ্যত যিবিলাক ক্লাৰ্জি থাকে ধৰ্মীয় গুৰু থাকে তেওঁলোকক শাস্তি প্ৰদানৰ ব্যৱস্থা কৰা হৈছে
When was Assam government's Shraddhanjali scheme formally launched? অসম চৰকাৰৰ শ্ৰদ্ধাঞ্জলি আঁচনি কেতিয়া আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হৈছে? ইয়াত বিকল্প দিছে নৱেম্বৰ 6, 2025, অক্টোবৰ 6, আগষ্ট 6 and ছেপ্টেম্বৰ 6। শুদ্ধ উত্তৰ হৈছে অক্টোবৰ 6, 2025 চনৰ 6 অক্টোবৰ তাৰিখে শ্ৰদ্ধাঞ্জলি আঁচনি উদ্বোধন কৰা হৈছে। ইয়াত কি আছে সুবিধা? বহিৰাজ্যত থকা অসমীয়া লোকৰ মৃত্যুৰ পিছত তেওঁলোকৰ নশ্বৰ দেহ ঘৰলৈ অনাৰ বাবে চৰকাৰে আৰ্থিক আৰু অন্যান্য সহায় আগবঢ়ায়। ইয়াৰ সুবিধা হৈছে শিক্ষা বা কৰ্মসূত্ৰে বাহিৰত থকা লোকৰ মৃতদেহ চৰকাৰী খৰচত অসমলৈ অনা হয়। The Shraddhanjali scheme is a humanitarian initiative designed to ensure the dignified and lawful repatriation of the mortal remains of Assamese citizens who die outside the state. It primarily targets students and youths in low-income jobs outside Assam who may not have the financial means to cover the transport cost. মোৰ বন্ধু বান্ধৱীসকল, এইখিনি আছিল আজিৰ বিষয়বস্তু। অতি সোনকালে আপোনালোকৰ বাবে 2025 বৰ্ষৰ মানে জানুৱাৰীৰ পৰা ডিচেম্বৰলৈকে কাৰেণ্ট এফেয়াৰ্ছ আছাম আৰু কাৰেণ্ট এফেয়াৰ্ছ নেশ্যনেল আৰু ইণ্টাৰনেশ্যনেল দুটা ভিডিঅ' আপলোডৰ চিন্তা চৰ্চা কৰি আছোঁ। আপোনালোকে যদি বিচাৰে যে 2025 বৰ্ষৰ সম্পূৰ্ণ বছৰটোৰ কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ' আপলোড কৰিব লাগে, আপোনালোকে কমেণ্ট যোগে জনাব। আমি নিশ্চয় সেই বিষয়ে তেনেকুৱা দুটা ভিডিঅ' প্ৰস্তুতৰ বাবে চেষ্টা কৰি আছোঁ। আপোনালোকে কমেণ্ট যোগে আমাক উৎসাহ জনাব বুলি আশা থাকিল। মোৰ বন্ধু বান্ধৱীসকল, আজিৰ বিষয়বস্তু ইমানেই। আপোনালোকে আজিৰ বিষয়বস্তু ইয়াৰ উপস্থাপন কেনে পালে কমেণ্ট যোগে জনাব। আপোনালোকে বিনম্ৰ অনুৰোধ, যদি প্ৰথমবাৰৰ বাবে আমাৰ এই চেনেলটি চাই আছে, আমাৰ চেনেলৰ বিষয়বস্তু ইয়াৰ উপস্থাপন ভাল পাইছে, চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ আশা থাকিল আৰু ভিডিঅ'সমূহ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু আজিৰ ভিডিঅ' সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকক জনাইছোঁ অশেষ ধন্যবাদ।